হয়, অহা 4 ছেপ্টেম্বৰ তাৰিখে ঢেকীয়াজুলিৰ যি মহিলা উদ্যমিতা পুঁজি প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ইতিমধ্যে ঢেকীয়াজুলি চাহ বাগিচা খেলপথাৰত প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। আৰু এই অনুষ্ঠানতে প্ৰায় ঢেকীয়াজুলি সমষ্টিৰ 35,000 আত্মসহায়ক গোটৰ মহিলাক বিতৰণ কৰা হ'ব চেক। আৰু আজি প্ৰস্তুতিৰ বুজ ল'বলৈ একত্ৰিত হৈছে জিলা প্ৰশাসনৰ সকলো বিভাগৰ লোকসকল। এই অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহালৰ লগতে অসমৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী থকাৰ লগতে কেইবাগৰাকীও বিধায়ক এই সভাত উপস্থিত থাকিব। আৰু ইতিমধ্যে যি প্ৰায় 32,000 লোক এই সভাস্থলীত সমবেত হ'ব বুলি জানিবলৈ দিছে যি ঢেকীয়াজুলি সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ আয়ুক্ত সমজিলা আয়ুক্ত দ্যুতিভা বৰাই। ইতিমধ্যে লগত উপস্থিত আছে ঢেকীয়াজুলি সমজিলা কাৰ্যালয়ৰ আয়ুক্ত দ্যুতিভা বৰা আছে। মই তেওঁ আমিতো আশা কৰিছোঁ 32,000 মানুহটো সেইদিনাখন 4 তাৰিখৰ দিনাখন তেখেতলোকলৈ ইয়াতে পদাৰ্পণ কৰিব। আমাৰ অভ্যাগত অতিথিসকলৰ বাহিৰেও মাননীয় মুখ্যমন্ত্ৰীৰ তেখেতটো উপস্থিত থাকিবই। তাৰ বাহিৰেও বাকী সকলো বিভাগৰ বিষয়ববীয়াসকল আৰু আমাৰ বাইদেউসকল যিসকল আমাৰ উদ্যমিতা অভিযানৰ অংশীদাৰী যিসকল হিতাধিকাৰী বাইদেউসকল তেখেতলোকত থাকিব। নাই এতিয়া আমাৰ দেখিছোঁ গোটেইখিনিতো আপোনালোকেও দেখা পাইছে। এতিয়া আমাৰ হৈয়ে গৈছে অলমষ্ট আপোনাৰ 80% আমাৰ হৈ গৈছে বুলি মোৰ ধাৰণা হৈছে। বাকীখিনি আমি এতিয়া গোট খাইছোঁ। প্ৰত্যেকে নিজৰ বিভাগৰ দায়িত্বসকল চবেই বুজি ল'ব যে প্ৰত্যেকৰ খোৱা পানীৰ আৰু বা আপোনালোকৰ সংবাদকৰ্মীসকলেও মানে আপোনালোকৰ বহাৰ ব্যৱস্থা বা এইখিনি গোটেইখিনিৰ কাৰণে আমি আজি সকলো উপস্থিত হৈছোঁ। হয় হয় নহয় আমাৰ এইটো এটা চৰকাৰী যেতিয়া আমাৰ এটা প্ৰগ্ৰেম থাকে তেতিয়া আমাৰ চবৰে দায়িত্ব থাকে। ধৰি লওক আমাৰ খোৱা পানীটোৰ কাৰণে আমাৰ জনস্বাস্থ্য কাৰিকৰী থাকে বা তেনেকৈ আপোনালোকৰ জনসংযোগৰো ভূমিকা থাকে। তেনেকৈ আমি সকলো গোট খাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।